মৰ্নিং সকলোলৈকে থাকিল আৰু মোৰ চেনেলৰ যোগেদি হা সকলোৱে আৰু চাগে কাম বন কৰি আজৰি হৈ গা পা ধুই আজৰি হ'ল নহয় জানো ময়ো হ'লোঁ আৰু কাম বন কৰি আজৰি হৈ গা পা ধুলোঁ ধুই এতিয়া একেবাৰে এয়া পাকঘৰৰ পৰাই আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত বোলো এয়া পাকঘৰৰ পৰাই কথা পাতোঁ এতিয়া আৰু মানে ৰখিবলৈ সময় নাই আৰু ভাত পানীটো বনাবই হ'ল আৰু আজি কি বনাম আজি এখন বেলেগ ভাজি এখন বনাই খাম আনকৈ এদিন বাৰু খাইছিলোঁ সেই ভাজিখন আজি মই বোলো ঘৰটো বনাই খাওঁ সেই গতিকে বনাবলৈ লৈছোঁ আৰু কি বনাম মানে কেনেদৰে বনাম আপোনালোকক দেখাম চাই থাকিব হা এয়া এইখিনি লৈছোঁ মানে এইখিনি আপোনালোকক পাছত ক'ম বাৰু যদি নকওঁ এয়া মই গধূলিয়ে এইখিনি কাটি কুটি ঠিক ঠাক কৰি থ'লোঁ ৰাতিপুৱা যিহেতু সময় নহয় সেই গতিকে এয়া বেতগাজ গুচাই ল'ব লাগিব প্ৰথমতে তাৰপিছতে আৰু বেতগাজৰ নিচিনাই দেখিবলৈ বস্তুটো কিন্তু খাবলৈ বেতগাজৰ নিচিনা নহয় এতিয়া এইখিনি ধুনীয়াকৈ গুচাই লওঁ তাৰপিছত দেখাম বাৰু এয়াখিনি গুচাই মেলি এয়া কাটি ল'লোঁ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু এইখিনি কাটি লৈ মানে এয়া ৰাতিপুৱা খাবৰ কাৰণে গধূলিয়ে ঠিক কৰি থৈছিলোঁ আৰু এতিয়া এইখিনি ল'লোঁ এতিয়া এইখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব দেই প্ৰেছাৰ কুকাৰতে দি দিওঁ বোলো সোনকালে হ'ব যিহেতু প্ৰেছাৰ কুকাৰত আৰু হুইচেল দুটা মাৰি দিলে হৈ যাব তাৰপিছত বনাম কিহৰ লগত বনাম এয়া মই এইখিনি আলুৰ লগত বনাবৰ কাৰণে আলুখিনি প্ৰথমতে ভাজি লৈছোঁ আলু পিঁয়াজ দি যিহেতু সেইখিনি শাক মানে আৰু বইল কৰি লোৱা হ'ল যিহেতু সেই গতিকে আলুখিনি আগতে ফ্ৰাই কৰি ল'বলৈহে হ'ব আৰু ভাজি ল'লে হ'ব তাৰপিছতে দি দিম এইখিনি শাকখিনি কাটি থৈছিল যে এইখিনি দিম আৰু কোনোবাই চিনি পায় যদি ক'বচোন আগতীয়াকৈ হা মই পাছত ক'ম বাৰু আপোনালোকক নোকোৱাকৈ নাথাকোঁ কৈ আছোঁ আপোনালোকে ভিডিঅ'টো কিন্তু আগলৈকে অকণো নকৰাকৈ চাই থাকিব লাগিব তেতিয়াহে গম পাব ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু ফেচবুকত গৈ ফ'ল' কৰিব হা আৰু এতিয়া এইখিনি হালধি নিমখ আৰু এতিয়া এই বইল কৰি থৈছিলোঁ যে এয়া এইখিনি দিছোঁ এইখিনি মানে দেখিবলৈ বেতগাজৰ নিচিনা দেই কিন্তু খাবলৈ বেতগাজৰ নিচিনা নহয় বাৰু তিতা নহয় আপোনালোকে কোনোবাই যাতে যদি জানে যদি আৰু কমেণ্ট এটা কৰি জনাব দেই এতিয়া এইখিনি অলপ সময় ভাজিব লাগিব হা যিহেতু এইখিনি বইল কৰা হৈ আছে তথাপিতো নিমখ হালধি সোমাবৰ কাৰণে আৰু অলপ সময় ভাজিব লাগিব নিমখ হালধি তেলখিনি সোমাই ল'ব লাগিব যিহেতু আৰু সিফালে গেছত সেই তৰকাৰীকণ পাতি থৈ মানে কি আকৌ জুইত এইফালে পাতিলোঁ আলু বইল কৰি থৈছিলোঁ আলুখিনি এতিয়া বইল কৰি ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু মানে জোল অকণ বনাম বুলি লৈছোঁ এয়া জোলখিনি কিহৰ লগত খাম বাৰু তাকো দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে এতিয়া এইখিনি ধুনীয়াকৈ ভাজি মেলি লৈছোঁ আৰু আলুখিনি অলপ ভজা হৈ গ'ল আৰু এইফালে ভেদাইলতা নৰসিংহ আদা ৰচুন এইখিনি পেষ্ট কৰি লৈছিলোঁ এতিয়া আলুখিনিতে দি দিছোঁ আৰু ইয়াতে দি দিম মাছ এয়া মাছ আছে অলপ ফ্ৰাই কৰা হৈ আছে আৰু মাছ দি মানে বোলো ইয়াৰ জোল অকণ বনাই খাওঁ সদায় দালি খাই থকা হয় আৰু দালিনো কিমান খাব সেই গতিকে বোলো আজি এনেদৰে ইয়াৰ জোলকণকে বনাই খাওঁ সেই বুলি ল'লোঁ আৰু আপোনালোকৰ লগতো আগতো শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা পায় নাজানো আৰু আপোনালোকে যদি বনাই খাই পোৱা নাই তেতিয়াহ'লে আৰু এনেদৰে বনাই খাই চাব পাৰে এবাৰ হা আৰু এতিয়া মই দি দিলোঁ আৰু ইয়াতে গৰম পানী কৰি দিছিলোঁ আৰু এয়া মই সদায় বাৰু এনেকুৱা তৰকাৰীত গৰম পানী ভাজি দিওঁ আৰু এতিয়া এইফালে দি দিলোঁ আৰু মাছ এয়া মাছৰ মাথাৰ সৈতে আছিলে আৰু 3 টুকুৰা দি দিম আৰু টুকুৰা দি দিব লাগিব যিহেতু 3টা মানুহ 3টাই 3ডোখৰ খাম আৰু সেই গতিকে 3 টুকুৰা দি এইখিনিতে ধুনীয়াকৈ উতল আহিব লাগিব আৰু অহাৰ পাছতে হৈ যাব আৰু আদা ৰচুনবিলাকে দিয়া আছে যিহেতু এয়া মোৰ এখন ভাজি হৈ গ'ল আৰু সেইফালে জুইটো পাতিছোঁ নহয় দেখিছে দুইফালে পাতিবলগীয়া হৈছে আৰু সেইখিনি হোৱা নাই জোলখিনি বাৰু এইখিনি হৈ গ'ল এতিয়া এইখিনি হেল্ল' গাইজ আৰু লাহে লাহে কৰি মোৰ ভাত খাবৰ সময় হৈ গ'ল আৰু বাকীবিলাকে খাই বৈ গ'ল এতিয়া মই খাই লওঁ এইফালে আৰু দেখিছিলে ন মাছৰ তৰকাৰী মানে কিহৰ লগত বনালোঁ ভেদাইলতা নৰসিংহ আদা ৰচুন আৰু জলকীয়া দি দিলোঁ এনেদৰে জোলকণ বনাই খালোঁ আলু দিলোঁ আলু বইল কৰি লৈছিলোঁ বইল কৰি পিটিকি ল'লোঁ আৰু তাৰপিছত জোলকণ বনালোঁ সদায়নো দালি কিমান খাম নহয় জানো সেই গতিকে আৰু আজি বেলেগ অলপ বোলো ইয়াৰ জোলকে বনাই খাওঁ মাছৰ জোল এই নৰসিংহ ভেদাইলতাৰ লগত আৰু এইফালে ভাজিলোঁ এয়া ভাজি এখন সেইখিনি কি ভাজি মানে আপোনালোকক কোৱাই নাই নহয় ন এয়া হৈছে তৰা গজালি বুলি কয় তৰা গজালি আনিছিলোঁ এয়া বজাৰৰ পৰা আনিছিলোঁ বাৰু বাৰীত নাই যিহেতু হাবিতে থাকে হাবিলৈ যোৱা নাই কোনো সেই গতিকে আনিব পৰা নাই আৰু কিনি আনিলোঁ বজাৰৰ পৰা আগতে এদিন মানে খাই পাইছিলোঁ আজি মানে দ্বিতীয় দিন খাম আৰু দেই এইখিনি প্ৰথমতে দেখিলেই নহয় বইল কৰি ল'লোঁ বইল কৰি আলুৰ লগত ভাজিলোঁ আৰু এই বস্তুটো যে মাংসৰ লগত খাবলৈ বহুত ভাল আপোনালোকে খাই চাবচোন এদিন মাংসৰ লগত ইয়াৰ গাহৰি মাংসৰ লগত বেছি মজা খাবলৈ এডোখৰ খাই চাওঁচোন বইল কৰি ল'লোঁ যে এইগুলোকে ধুনীয়া মানে কোমল হৈ সিজিলে আৰু এয়া মানে দেখিবলৈ বেতগাজৰ নিচিনা আৰু মানুহে যদি এনেদৰে ভাজি দিয়ে খাই চালেহে গম পাব বেতগাজ নে কি বস্তু হয় সেইখিনি ভাজিলোঁ আৰু এইফালে বনালোঁ ৰঙালাও আলু আৰু চজিনা আছিলে চজিনা দি পিনে এখন ভাজি বনালোঁ
এয়াই আজি ৰাতিপুৱা ভাত সাজত এতিয়া খাই বৈ লওঁ আৰু লৈ মেলি এয়া যাব লাগিবতো নিজে ওলাই গতিকে এতিয়া খাই বৈ ধুই পখালি আজৰি হৈ গ'লেহে হ'ব নহয় জানো আৰু আপোনালোকক লগ পাম আৰু কেতিয়া লগ পাম এতিয়া ভাতকেইটা খাই লওঁ এতিয়া নৰসিংহ ভেদাইলতা তৰকাৰীকণো খাই চাওঁ কেনেকুৱা লাগে মজা লাগিছে নৰসিংহ অকল মানে বহুত প্ৰকাৰে বনাই খাব পাৰি চাটনি বনাই খাব পাৰি এনেদৰে মাছ মাংসৰ লগত জোল বনাই খাব পাৰি পাতত দি খাব পাৰি আপোনালোকে তেনেকৈও খাই চাব পাৰে এতিয়া খাই লওঁ হা বাই বাই